মই এটা আহ্বান জনাব বিচাৰিম যে ঘটনাৰ ৬-৭ দিন আগতে যদি কোনোবা ব্যক্তিৰ জুবিন গাৰ্গৰ লগত কিবা কথা হৈছিল বা চাৰ্ট আদান প্ৰদান হৈছিল, মেছেজ আদান প্ৰদান হৈছিল, সেই বিষয়ে যাতে SITত তেওঁলোকে আহি আমাক অৱগত কৰে, সেইটো তদন্তৰ কাৰণে আমাৰ সুবিধাজনক হ'ব পাৰে। নহয়, আমি বিভিন্ন সাক্ষীবাদী গ্ৰহণ কৰি আছো। এতিয়া কাৰ লগত কি সম্পৰ্ক আছিল এই বিষয়ে এইটো সময়ত মন্তব্য কৰাটো উচিত নহয়। ইনভেষ্টিগেশ্যনত SIT জড়িত নহয়, সেইটো বাস্কা পুলিচ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব। বিষয়বোৰ আলোচনা হ'ল বা কি পৰ্যায়ত আছে আমাৰ SITৰ দল প্ৰথমতে 20 অক্টোবৰত আমি ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগত এখন বৈঠকত মিলিত হৈছিলোঁ। সেই বৈঠকত আমি ছিংগাপুৰৰ পৰা যিখিনি লিগেল এছিষ্টেন্স বিচাৰিছোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তাৰপিছত 21 তাৰিখে আমি ছিংগাপুৰৰ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ 5জনীয়া এটা দলৰ লগত আমি বৈঠকত বহিলোঁ। সেই বৈঠকখন খুব সফল বৈঠক হৈছিল। সেই বৈঠকত আমি ছিংগাপুৰ আৰক্ষীৰ লগত তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰিলোঁ। ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে, যিটো আমাৰ কাৰণে তদন্তৰ কাৰণে দৰকাৰী। ইয়াৰ লগতে আমি তেখেতসকলক এইটো কথা ক'লো যে আমি তদন্তটো এটা সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে তেওঁলোকৰ যি এছিষ্টেন্স, লিগেল এছিষ্টেন্স, সেইটো আমাক খুব সময় সীমাৰ ভিতৰত লাগে। তেওঁলোকে ইয়াৰ ওপৰত এটা ইতিবাচক তেওঁলোকে সন্মতি দিছে আৰু তেওঁলোকে আমাক ছিংগাপুৰৰ নিজা লিগেল ছিষ্টেমৰ ভিতৰত থাকি যিখিনি তেওঁলোকে আমাক এছিষ্টেন্স দিব লাগে সেইখিনি আমাক খুব সোনকালে দিব বুলি কৈছে। ইয়াৰ লগতে আমি ঘটনাৰ কেছটোৰ লগত জড়িত যিখিনি ঘটনাস্থলী আছিলে, বিভিন্ন ঘটনাস্থলী আছিলে, সেইখিনিও আমি পৰিদৰ্শন কৰিলোঁ। আৰু ইয়াৰ লগতে বাকী যিখিনি তদন্তৰ কাম লিগেলি আমি ছিংগাপুৰত কৰিব পাৰোঁ, সেই গোটেইখিনি কাম আমি কৰিলোঁ। নিশ্চয়, এইটো খুব এটা সফল আমাৰ ভ্ৰমণ হৈছিল। আমি যিখিনি ছিংগাপুৰ আৰক্ষীৰ লগত মিলিত হ'লোঁ বৈঠকত, সেইটো এটা সফল বৈঠক হৈছিল আৰু আমাৰ তদন্তৰ কাৰণে লাগতিয়াল বহুত এটা ভাল পদক্ষেপ এইটো হৈছে আৰু আমাৰ তদন্ত এতিয়া আৰু আগবাঢ়ি যাব। হোটেলৰ CCTV ফুটেজৰ কথা আমি ছিংগাপুৰ আৰক্ষীক ক'লোঁ, সেইটো তেওঁলোকৰ দ্বাৰাহে আমি পাম। আমি ডাইৰেক্টলি হোটেলৰ পৰা ল'ব নোৱাৰোঁ বা তেওঁলোকে আমাক নিদিব, কাৰণ এইটো ছিংগাপুৰ আইনৰ মতে হ'ব। এই ক্ষেত্ৰত ছিংগাপুৰ আৰক্ষীয়ে আমাক আশ্বাস দিছে যে তেওঁলোকৰ নিজা ইণ্টাৰনেল প্ৰচেছ কৰি খুব 10 দিন মানৰ ভিতৰত আমাক এটা পজিটিভলি তেওঁলোকে ৰেছপন্স দিব। এগৰাকী ছিংগাপুৰৰ চিটিজেন অসমীয়া, তেওঁৰ ষ্টেটমেণ্ট লোৱা হৈছিল, তেওঁৰ লগত SIT আপুনি নিজে গৈছিল, সেইটো কৰিছে নেকি? তাত তেওঁক লগ পাইছে বা তেওঁ ছিংগাপুৰ নাগৰিকৰ ষ্টেটমেণ্টৰ ক্ষেত্ৰত অকল তেওঁই নহয়, আৰু কেইবাজন ছিংগাপুৰ নাগৰিকৰ ষ্টেটমেণ্ট আমাক লাগে। সেইখিনি আমি ইতিমধ্যে MNET-ত পঠিয়াইছিলোঁ আৰু আমাৰ বৈঠকত ছিংগাপুৰ আৰক্ষীৰ লগত আমি এই কথাটো জোৰ দি কৈছোঁ। যিহেতু এই ষ্টেটমেণ্ট ছিংগাপুৰ চিটিজেনৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ দ্বাৰাহে লোৱা হ'ব
গতিকে তেওঁলোকে আমাক কৈছে যে তেওঁলোকে 10 দিনৰ ভিতৰত সেইখিনি সম্পূৰ্ণ কৰি আমাক দিব। হত্যাৰ ধাৰা যিহেতু সন্নিৱিষ্ট কৰা হৈছে দুটাকৈ, গতিকে তেনেধৰণৰ প্ৰমাণ কিবা পাইছে নেকি? তদন্ত এতিয়া চলি আছে। তদন্তত কি প্ৰমাণ পোৱা হৈছে এই বিষয়ে এই মুহূৰ্তত মই মন্তব্য কৰাটো উচিত নহয়। কিমান দিনৰ ভিতৰত দিব বুলি কৈছে ছিংগাপুৰৰ? ইতিমধ্যে আপোনালোকে জানে যে তেওঁলোকে ছিংগাপুৰ আৰক্ষীয়ে এটা প্ৰেছ বিজ্ঞপ্তিও দিছে যে 90 দিনৰ ভিতৰত তেওঁলোকে তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন তেওঁলোকৰ নিয়ম মতে তেওঁলোকৰ কৰোনাৰ্ছ বুলি এটা অফিচ আছে, কৰোনাৰ্ছক দিব আৰু তাৰ পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ্ছে গ্ৰহণ কৰিব। আইনত BNSSত যি সময়সীমা আছে সেই সময়সীমাৰ ভিতৰত আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম। কিমান মানুহৰ ষ্টেটমেণ্ট এতিয়ালৈকে ৰেকৰ্ড কৰোৱা হৈছে? আমাৰ ষ্টেটমেণ্ট চলি আছে। আজিও দেখিছে আপোনালোকে গৰিমা শইকীয়া গৰ্গ তেখেত SITৰ সন্মুখত আহিছে, তেখেতৰো ষ্টেটমেণ্ট আমাক দৰকাৰ। তেখেতৰ ষ্টেটমেণ্ট লৈ থকা হৈছে আৰু এতিয়ালৈকে প্ৰায় 70 জনতকৈ অধিক লোকৰ ষ্টেটমেণ্ট লোৱা হৈছে। স্যাৰ, ছিংগাপুৰৰ যিসকল আছিলে পিঅ'টো ভিজিট কৰিলে, পিঅ' ভিজিট কৰোঁতে কেনেকুৱা ধৰণৰ আপোনালোকে পালে, যিহেতু আপুনি উল্লেখ কৰিছে পিঅ' ভিজিট কৰাৰ কথা? পিঅ' ভিজিট কৰা হ'ল নিয়ম মতে আৰু তাত যিখিনি কৰিবলগীয়া আছে তদন্তৰ কাৰণে সেইখিনি সেইটো মই ইতিমধ্যে কৈছো যে যিসকল ছিংগাপুৰিয়ান চিটিজেন, নাবিক বা চালক, তেওঁলোক ছিংগাপুৰিয়ান চিটিজেন। গতিকে তেওঁলোকৰ ষ্টেটমেণ্টটো ছিংগাপুৰৰ আৰক্ষীৰ এক্টিভলি তেওঁলোকেহে লৈ আমাক দিব। গতিকে তেওঁলোকে ইতিমধ্যে কৈছো যে উইদিন 10 days তেওঁলোকে কৈছে যে 10 দিনৰ ভিতৰত তেওঁলোকে সেইখিনি সম্পূৰ্ণ কৰি আমাৰ লগত যোগাযোগ কৰিব। জুবিন দাৰ লগত থকা প্ৰবাসী অসমীয়াসকলক অভিযুক্ত কৰা নহ'ব নেকি? যিটো সাক্ষ্য গ্ৰহণ কৰা হয় সাক্ষ্য গ্ৰহণ কৰি তেওঁলোকক যাবলৈ দিয়া হ'ল। স্যাৰ চাওক, এতিয়া তদন্ত চলি আছে। তদন্তৰ শেষত আমি আদালতত আমাৰ ৰিপৰ্ট দাখিল কৰিম। তাত তদন্তত আমি যি ধৰণে সাক্ষী প্ৰমাণ পাওঁ সেইমতে আমি আদালতত আমাৰ প্ৰতিবেদন দাখিল কৰিম। কিন্তু স্যাৰ, সন্দীপন গাৰ্গক একেটা তেনেকৈ একো অসুবিধা নহয়। আমাৰ তদন্ত চলি আছে, গতিকে তদন্তৰ সময়ত ইয়াতকৈ বেছি মন্তব্য মই কৰিব নোৱাৰিম। দৰকাৰ হ'লে আমি মাতিম। স্যাৰ, যিটো দ্বিতীয় সাংঘাতিক গোচৰ আছিলে সেইটো সিহঁতক গ্ৰেপ্তাৰ কৰা হৈছে নেকি? চাংখানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মা হওক, সেইটো কেছ আমাৰ এতিয়াও তদন্ত চলি আছে। SITয়ে পৰেশ বৈশ্য আৰু PS4 কেনেধৰণে সেই অভিযানটো চলিছে বা কি পাইছে? তেওঁলোক দুজনৰ একাউণ্টত যথেষ্ট পৰিমাণৰ ধন পোৱা গৈছে। সেই ধন তেওঁলোকৰ যি লিগেলি আৰ্জিত তেওঁলোকৰ দৰমহাৰ মতে সিমান ধন তেওঁলোকৰ একাউণ্টত থাকিব নোৱাৰে। গতিকে সেইটো প্ৰিভেনশ্যন অফ কাৰাপশ্যন এক্টত এটা অপৰাধ, এটা ডিছপ্ৰপৰ্চনেট এছেট বুলি এটা অপৰাধ আছে। চিফ মিনিষ্টাৰ ভিজিলেন্স চেলত 2 জনৰ এগেইনষ্টেড আৰু পৃথক ডিছপ্ৰপৰ্চনেট এছেটৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই কেছৰ তদন্ত এতিয়া চলাই থকা হৈছে। সেইটো ভিজিলেন্স চেলে চলাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।